Hey বন্ধুসকল, ওয়েলকাম টু নিউ ব্লগ। বহুত দিন ফুচুকি মোৰ ভিডিঅ'টো লৈ নাই। আজিকালি ফুচুকি ধুনীয়া ধুনীয়া কথা কৈ থাকে। মানে তাই ফুচুকি বোলে লাষ্ট ভিডিঅ'ত যেতিয়া দেখিছিলে আপোনালোকে তাইক, তেতিয়া তাই ভালকৈ কথা মানে এতিয়াও ভালকৈ ক'ব পৰা নাই, কিন্তু তথাপিও আগতে মানে অলপ অলপ ক'ব বিচাৰিছিলে, কিন্তু এতিয়া দুটা এটা শব্দ মুখত ফুটে তাই। ফুচুকি মা তাই কি ধুনীয়াকৈ আজিকালি মোক মানে মামা দাদা মামা মামা মাতা মাতা মামা মাতা মাতাচোন মাতা। তাই মন গ'লেহে মাতিব, যদি মন নাযায় নান্না। অ বুজি মা মাতা মা মাতা অ মা মাতা। অঁ সেয়া তাই যেতিয়া মন যায় পুৰা নন ষ্টপ মাতে, আৰু যেতিয়া মন নাই তেতিয়া নানা মাতে তাই। এইবাৰ মাতা অ' মামা মাতা অ' মামা মাতা অ' মামা। অ' বুজি কি দাদা কোনজন দাদা কোনজন দাদা 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 এইয়া দাদা 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 অঁ অঁ দাদা 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 মোক এটা চুম দিয়া না না। কিন্তু যেতিয়া মন যাব আহি পেলাই একদম গালত নিজে চুমাই থাকিব। 7টা বাজিব হ'ল, আমি এতিয়া ওলাই যাওঁ। মানে বিনিৰ লগত এটা কেছ হ'ল, গম পাইছে চাগে যিসকলে বিনি ব্লগ চাই আছে। মানে বিনিৰ ফোনটো 1 তাৰিখৰ দিনাখন শ্ব' হ'ল, গতিকে আচলতে ফোনটোৰ কাৰণে দুখ বেছি নালাগে, কিন্তু তাত যিখিনি বস্তু আমাৰ মেমৰিজবোৰ থাকে সেই বস্তুখিনিৰ কাৰণে দুখ লাগে। সেইকাৰণে এতিয়া এটা বিনিয়ে ফোন এটা কিনিব যাব, কিন্তু মানে পইচা খৰচ মানুহৰ হ'ব লাগে যে যেতিয়াই তেতিয়াই, মানে কোনো প্লেনিং মানে খাব নিবিলে কি কৈছা মানে কিবা এটা ভাবিব কিবা এটা বেলেগ হয়, কিবা এটা ভাবিব কিবা এটা বেলেগ হয় মানুহৰ জীৱনত। গতিকে সেইটো কাৰণে মানে হঠাৎ কিছুমান কাণ্ড ঘটি যায়, তাৰ কাৰণে উপায় নাই আৰু কাক দুখ দিম, ভাগ্যক দুখ দিব লাগিব। কোনটো ফোন কিনো এতিয়াও ঠিক হোৱা নাই, তাত গৈহে গম পোৱা যাব আৰু কোনটো কিনিলে ভাল হয়। ইমান মানে মই একো ভাবা নাই, মুঠতে মোক এটা বৰ্তমান ফোনৰ খুব প্ৰয়োজন হৈছে, আৰু ফোনটো যেতিয়াকৈ প্ৰয়োজন হৈছে ইটো ফোনত মোৰ বহুত বেছি কাম হৈ আছিলে, মেইন যোনটো ফোন আৰু। গতিকে সেইটো ফোনৰ চিমখন এতিয়া ভৰাবলৈ মানে ফোন নাই, দেউতাৰ ফোনত ভৰাই থৈছোঁ। গতিকে এটা ইমাৰ্জেঞ্চিত মোক ফোন এটা লাগে, চাওঁ তাত গ'লে দেখা পাম আৰু বহুত বেছি দামৰ একো নলওঁ। হেল্ল' হেল্ল' নিদিবিচোন, তাই এনেকৈ মাৰিলে গোটেই পাউডাৰলৈ ওলাই যাব। নোলায়, এইটো তেনেকৈ ঢাকনা থাকে নহয়, খুলিব কিমান কি ফোন ল'ম কোৱা, কি ফোন ল'লে ভাল হ'ব? আইফোন 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 যিসকলে ল'ম ভাবিছে নহয়, আইফোন একেবাৰে নল'ব। আইফোন মানে বহুত মই পিছত ক'ম আইফোন কিয় ল'ব মানা কৰিছোঁ, ফোনটো কিনি আহোঁ তাৰপিছত মই কৈ আছোঁ। আইফোন মোৰ মানে ভূতটো গাৰ পৰা আইফোন লোৱাৰ পিছতহে মানে ওলাই যায়গৈ। আইফোন নোলোৱাৰ আগত বহুত ভাল লাগি থাকে মনটো, কি আইফোন ল'ম অমুক ল'ম তমুক ল'ম, হয় নাই বুজো কি? কিন্তু যে এবাৰ আইফোনটো ল'ব আমি লৈ পেলাই অলপ পস্তাৰ মাজতে এনেকুৱা ফিল হয়, কিয় যে ল'লোঁ আইফোন, কিয় ল'লোঁ, তেনেকুৱা ফিল হয়। গতিকে আইফোন যিসকলে ল'ম ভাবি আছে, বা যাৰ মাথাত মানে আইফোনৰ পোকটো সোমাই আছে, একদম উলিয়াই দিয়ক। এণ্ড্ৰইড জিন্দাবাদ, এণ্ড্ৰইড চলাওক। মানে কেমেৰাটো ভাল, ন' ডাউট কেমেৰাটো বহুত ভাল আইফোনৰ, কেমেৰা আৰু চিকিউৰিটি বাহিৰে বাকী একো নাই। কিন্তু যদি কম পইচাত ভালকৈ ফোন চলাম ভাবিছে নহয়, এণ্ড্ৰইড চলাওক, গ' উইথ এণ্ড্ৰইড বাইক, একদম চিধা কথা। ৰাস্তাৰে গৈ থাকোঁতে নৰখি নোৱাৰিলোঁ, সিমান ধুনীয়াকৈ জোনবাইটো জিলিকি আছিলে। সেইদিনাখন পূৰ্ণিমা আছিলে, চাওকচোন যেন কোনোবাই বেলা এখন গ'ল ৰুটিহে। আৰু আহি অৱশেষত আমি পাই গ'লোঁ আমাৰ দোকান, য'ৰ পৰা আমি মোবাইলটো ফাইনেলি ল'লোঁ। বহুতকেইটা মোবাইল চালোঁ, কিন্তু তাৰ ভিতৰত মনৰ পচন্দ আৰু এইফালে বাজেট ফ্ৰেণ্ডলি মোবাইল এটা ল'লোঁ। এতিয়া পে'মেণ্ট কৰা হোৱাৰ পিছত আমি এতিয়া ঘৰলৈ যাম, আৰু তাতেই আপোনালোকক দেখুৱাম কোনটো ফোন ল'লোঁ, কি ল'লোঁ, গোটেইখিনি তাতেই গম পাব। আৰু আপোনালোকে ল'ব পাৰিব যদি কোনোবাই কম দামত 5G ফোন ল'ম বুলি ভাবি আছে। ফোনটো লৈছোঁ, কিন্তু মানে সেইটো দুখটো যোৱা নাই, মানে তাত বহুত বস্তু আছিলতো, সেইটো মানে সেইখিনি মানে ঘূৰাই নাপাওঁৱেই আৰু উপায় নাই। ঘৰ আহি পাই গ'লোঁ ফাইনেলি। বিনিৰ নতুন ফোন এইটো। কেনেকুৱা লাগিছে আজি? আনএক্সপেক্টেড, হঠাৎ ফোন ল'বলগীয়া হ'ল আকৌ এবাৰ। তাকে কৈছোঁ, কোনো খুচিত ফোন লোৱা নাই, ইম্পৰ্টেণ্ট কাৰণে দৰকাৰ হৈ আছিলে কাৰণে ল'ব লগা হৈছে যিহেতু। পিছত তোমাক এনেকুৱা ফোন এটা দিম দেই, ভাল ফোন এটা, মেট্ৰিক পাছ কৰি দিম। আনবক্সিং ফোনটো দেখিতো গমেই পাইছে, 14C ৰেডমিৰ হয়, আৰু এইটো 5G ফোন হয়, আৰু দামটো স্ক্ৰীণত দেখিছেই, গতিকে সিমানেই লৈছে। বিনিৰ নতুন ফোন, আৰু নতুন বস্তু এটা ল'লে মনটো ভাল লাগে,
কিন্তু তাই যিহেতু পুৰণা ফোনটো হেৰালে সেইটো দুখ আৰু কি ক'ব যাৰ লগত হয় সেইটোৱে গম পাব আৰু এটা কথা কৈ থওঁ এইখিনিতে আপোনালোকে যদি এইটো ভিডিঅ' চাই পেলাই এইটো ফোন ল'ম বুলি ভাবিছে এটা কথা মই কৈ থওঁ যিহেতু মই অকণমান সময় ইউজ কৰিলোঁ দেখিছোঁ মানে কেমেৰাৰ কাৰণে যদি ল'ম ভাবিছে কেমেৰা ভাল নহয় ফোনটো একদম সঁচা কথা ক'ব গ'লে কিন্তু 5G আছে ফোনটোত আৰু দাম 11,500 টকা